অশ্ৰদ্ধা ৰাইজ, কেতিয়াবা কাকতলীয়া সংযোগ হয়, কেতিয়াবা ডেলিভাৰেড হয়। যোৱা কালিৰ পৰা এখন নতুন নাটক আৰম্ভ কৰা হৈছে। শ্যাম কানু মহন্ত উচ্চতম ন্যায়ালয়ত কেনেকৈ যাব পাৰে? কোনোবা উচ্চতম ন্যায়ালয়ত যাব খুজিলে তাক কোনেও ৰখাব নোৱাৰে, কাৰণ সমগ্ৰ বিশ্বৰ পৰাই আজিকালি ইণ্টাৰনেটৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত কোনোবাই আবেদন কৰিব পাৰে। ন্যায় বিচৰাৰ অধিকাৰ সকলোৰে আছে। মই মুখ্যমন্ত্ৰী এগৰাকীয়ে কেনেকৈ মানুহক বাধা দি ৰাখিম যে আপোনালোক উচ্চতম ন্যায়ালয়ত নাযাব? কিন্তু উচ্চতম ন্যায়ালয়ত শ্যাম কানু মহন্তই কি আবেদন কৰিলে? যে অসম পুলিচৰ ওপৰত মোৰ বিশ্বাস নাই, SITৰ ওপৰত মোৰ বিশ্বাস নাই, ৰাজ্যখনৰ টপ এক্সিকিউটিভ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ ওপৰত মোক বিশ্বাস নাই। মোক কাক লাগে? মোক CBIক লাগে। এই কথাখিনিয়ে যোৱা 5 দিন আগৰ পৰা কোনে কৈ আহিছে? অখিল গগৈ ডাঙৰীয়াই মোক লিখিতভাৱে জনাইছে যে অসম পুলিচৰ ওপৰত মোৰ আস্থা নাই, মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ আস্থা নাই, CBIত এই তদন্ত দিব লাগে। দেৱব্ৰত শইকীয়াই লিখিলে ৰাষ্ট্ৰপতিক যে এই তদন্ত CBIক দিব লাগে। আৰু এতিয়া শ্যাম কানু মহন্তই লিখিলে যে এই তদন্ত CBIক দিব লাগে। এয়া কাকতলীয়া সংযোগ নে এয়া এক প্ৰকাৰ ষড়যন্ত্ৰ তাক মই নাজানো, কিন্তু শ্যাম কানু মহন্ত, অখিল গগৈ, দেৱব্ৰত শইকীয়া কোনেও অসম পুলিচক বিশ্বাস নকৰে। কিন্তু এই অসম পুলিচেই আজি ছিংগাপুৰত হোৱা ঘটনা এটাকো আমি তদন্তৰ আওতালৈ আনি 4জনকৈ ব্যক্তিক আমি আজি জেলৰ হাজতত ৰাখিবলৈ সক্ষম হৈছোঁ। SITক, অসম পুলিচক শ্যাম কানু মহন্তইও বিশ্বাস নকৰে, অখিল গগৈও বিশ্বাস নকৰে, দেৱব্ৰত শইকীয়াইও বিশ্বাস নকৰে। এয়া কাকতলীয়া সংযোগ নে আন কিবা, তাই সেয়া বিচাৰৰ দায়িত্ব আপোনালোকৰ। কিন্তু এই অসম পুলিচে অসমত গড় হত্যা ৰোধ কৰিছে, এই অসম পুলিচে সন্ত্ৰাসৰ বিৰুদ্ধে অসমক জয়লাভ কৰোৱাইছে, আৰু এই অসম পুলিচে জুবিনৰ ন্যায়ৰ বাবে আমি সকলো কাম কৰিম।